নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব ষ্টাডি গ্ৰুপ ডিবি ষ্টাডি গ্ৰুপ আশা কৰোঁ সকলোৱে ভালে কুশলে আছা আজি এটা নতুন টপিক হিউৰিষ্টিক চাৰ্চ টেকনিক যিটো মই যোৱাকালি তোমালোকক কৈছোঁ যে আমি নন পলিনমিলৰ পৰা কেনেকৈ আমি পলিনমিলৰ নিম শ্বৰ্ট টেকনিকত হয়নে ইয়াৰ দুটামান টাইপছ আছে এটা আছে বেষ্ট ফাৰ্ষ্ট চাৰ্চ আৰু আনটো হৈছে তোমাৰ এ প্লাছ এলগৰিথম যি দুটা পৰীক্ষাত অহাটো খুবেই ইম্পৰ্টেণ্ট মানে পৰীক্ষাত অহাৰ চান্সেছটো বহুত আছে গতিকে এইটো হ'ল বেষ্ট ফাৰ্ষ্ট চাৰ্চ দিছ ইজ দ্য ডায়েগ্ৰাম কেনেকৈ আমি কৰিম প্ৰথমে জানিব লাগিব বেষ্ট ফাৰ্ষ্ট চাৰ্চ ইজ এ চাৰ্চ এলগৰিথম হুইচ এক্সপ্ল'ৰ্ছ এ গ্ৰাফ যিটো এটা গ্ৰাফ এটা কি কৰে এক্সপ্ল'ৰ কৰে এইটো এটা চাৰ্চ এলগৰিথম হয় অ'কে কিহৰ দ্বাৰা বাই এক্সপেণ্ডিং দ্য মষ্ট প্ৰমিচিং নোটছ চুজেন একৰ্ডিং টু আ স্পেচিফাইড ৰুল ইটছ কল্ড এ বেষ্ট ফাৰ্ষ্ট বিকজ ইট গ্ৰেডিলি চুজেছ দ্য নোট ডেট ছিমছ মষ্ট প্ৰমিচিং একৰ্ডিং টু দ্য হিউৰিষ্টিক্সটো সদায় আমি কি ক্ষেত্ৰত আমি সদায় মিনিমামটো লওঁ নে নলওঁ লওঁ তো চোৱা এণ্ড বেষ্ট ফাৰ্ষ্ট চাৰ্চ টেক্স দ্য এডভান্টেজ অফ both BFS and DFS আমি যিটো বস্তু আমি আগতে পঢ়াইছোঁ দ্য ইভালুৱেশ্যন ফাংচন ইজ কনষ্ট্ৰাক্টেড এজ এ কষ্ট এষ্টিমেট ছ' দ্য নোড উইথ দ্য লৱেষ্ট ইভালুৱেশ্যনছ ইজ এক্সপাণ্ডেড ফাৰ্ষ্ট প্ৰথমতে এইচ অফ এন মানে কি এইটো দেখিছানে এইটো টেবুল এটা এইচ অফ এন মানে ধৰিব পাৰিছা পাৰা নাই এইচ অফ এন মানে আছে এষ্টিমেট কষ্ট ইয়াক আমি এষ্টিমেট কষ্ট বুলি কওঁ of the cheapest path from the state at the node and to a goal state হয় নহয় this is the starting state and this is the goal state কেনেকৈ আমি starting state পৰা goal state লৈকে যাম best first search algorithm দ্বাৰা so আৰু h of n মানে আছে estimate cost এটা চাবা কেনেকৈ এই টেবুলখনৰ পৰা এই ডায়াগ্ৰামটো হ'ল মই সেইটো বস্তু তোমালোকক বুজাব গৈ আছোঁ চোৱা এটা 8 মানে কি 39 দি আছে বি মানে 31 চি মানে 24 ডি মানে 34 ই মানে 18 এফ মানে 16 এইচ মানে 9 জি মানে 0 চ' ইয়াতে এ মানে কিমান বুলি কৈছে 39 আৰু নহয় তো আমি এৰ পৰা জিলৈকে কেনেকৈ যাম প্ৰথমে আমি কি কৰিম এ ডি চি বি লিখিছোঁ কিয় আমি এ ডি চি বি লিখিছোঁ কাৰণ চোৱা এৰ পৰা কি যায় আছে ডি বি চি সেইকাৰণে আমি এ ডি চি বি লিখিছোঁ এৰ পৰা ডিলৈ কিমান 6 এৰ পৰা চিলৈ কিমান 13 এৰ পৰা বিলৈকে 10 হয়নে হয় নহয় আৰু এৰ পৰা বিলৈকে কিমান 31 এৰ পৰা চিলৈকে 24 কেনেকৈ চোৱা বুজিছা তাৰপিছত 34 এতিয়া আটাইতকৈ ইয়াৰ আৰু এইটো 39 এতিয়া তোমালোকে ভাবিছা 34 24 31 ক'ৰ পৰা আহিল এই চোৱা এ মানে 39 বি মানে 31 চি মানে 24 ডি মানে 34 সেইকাৰণে এ মানে 31 ডি মানে 34 চি মানে 24 বি মানে 31 ইয়াৰ আটাইতকৈ কম ভেলু কোনটো চাই লোৱা আটাইতকৈ কম ভেলু হৈছে 24 হয়নে সেইকাৰণে আমি মিনিমামটো ল'ম এতিয়া চিৰ পৰা কি যায় চোৱা চিৰ পৰা কি যায় এফ যায় ই যায় চি পৰা এফ 5 চি পৰা ইলৈকে 7 গতিকে চি পৰা এফ যায় তো চি মানে কিমান দি আছে 24 আৰু এফ মানে কিমান দি আছে এফ মানে দি আছে 16 ই মানে কিমান দি আছে 15 হয়নে চোৱা য়েছ ই মানে 15 to 15 হ'ব লাগে মই চৰি 18 লিখি দিছোঁ চ' এতিয়া এই ই পৰা আৰু কিবা যায় নেকি চোৱা ই পৰা গ'ল ষ্টেট গ'লে কেনেকৈ যাব ই পৰা এইচৰ পৰা গ'ল আৰু কিন্তু এফৰ পৰা গ'লটো ডাইৰেক্ট গৈছে নাই 19 গতিকে সেই হিচাপত চাব গ'লে এফৰ পৰা গ'লটো ডাইৰেক্ট গৈছে এফ মানে কিমান কৈছে 16 একদম মিনিমাম হয়নে তো মিনিমাম এইটো আছিল ন চৰি এইটো 18 হ'ব তেনেহ'লে এইটো 18 আৰু এইটো হ'ব 18 মানে ই মানে 18 তেতিয়াই আমি এইটো চুজ কৰিব পাৰিম কাৰণ 18তকৈ 16টো সৰু হয়নে নহয় তেনেহ'লে আমি এইটো চুজ কৰিব লাগিছিল ঠিক আছে চৰি দেই চ' এফৰ পৰা গ'লটো গৈছে গ'ল মানে কি 0 তো ফাইনেলি আমি এই ষ্টাৰ্টিঙৰ পৰা আমি গ'ল্ডলৈকে কেনেকৈ যাম কেনেকৈ যাম এ চি এফ জি কেনেকৈ আমি এৰ পৰা চি গ'লোঁ চিৰ পৰা এফলৈ গ'লোঁ এফৰ পৰা জিলৈকে গ'লোঁ তাৰমানে এ চি এফ জি আমি এনেকৈ যাম এই বেষ্ট ফাৰ্ষ্ট চাৰ্চ এলগৰিথমৰ দ্বাৰা বুজি পাইছানে এইটো টেকনিকটো আৰু এই এলগৰিথমৰ কিছুমান তোমাৰ হেৰি আছে এলগৰিথমটো লিখিব আহে যে ডিফাইন আ প্ৰায়ৰিটি কিউ অফ নোটছ ৱেৰ ইটছ নোট হেজ এ প্ৰায়ৰিটি ইকুৱেল টু ইটছ হিউৰিষ্টিক্স ভেলু এইচ অফ এন ষ্টাৰ্ট উইথ দ্য ৰুট
node and DQ the node with the highest priority. If the node contains the goal state, return it and exit else and queue all the nodes successors. If the queue is empty, return failure, else go to step 3. Our advantage, disadvantage বিলাক পৰীক্ষাত আহিব পাৰে. Advantage মানে হৈছে it can find a solution without exploring much of the state space. It uses less memory and then other informed search methods like A star, as it does not store all the generated nodes. And disadvantage, it is not complete in some cases. It may get stuck in an infinite loop. It heavily depends on the accuracy of the heuristics. তো এইটোৱে আছিল বেষ্ট চাৰ্চ এলগৰিথম বুজি পাইছা নেক্সট আমি পঢ়িম এ ষ্টাৰ এলগৰিথম যিটো হৈছে চাইলা ইনফৰ্মড চাৰ্চিং এটা আমি কি হিচাপে কওঁ এফ অফ এন ইকুৱেল টু জি অফ এন প্লাছ আৰ অফ এন জি অফ এন মানে হৈছে এক্সুৱেল কষ্ট ফ্ৰম ষ্টাৰ্ট নোড টু এন আৰু আৰ অফ এন মানে হৈছে estimation cost from start to goal node তাৰমানে এইটো ষ্টাৰ্ট গ'ল এইটো ষ্টাৰ্ট নোড এইটো গোল নোড ঠিক আছে ইয়াত বহুত কেইটা নোডৰ পৰা আমি এই গোললৈকে যাব পাৰোঁ আৰু এই নোডটো হৈছে এন আমি এক্সুৱেল কষ্টৰ যোগেদিও আমি গোললৈ যাব পাৰোঁ কেনেকৈ যাব পাৰোঁ সেইটো বস্তু চোৱা সেইটো হৈছে আমি এ ষ্টাৰ এলগৰিথম এইটো এটা চাৰ্চ এলগৰিথম হয় দেখিছানে এইটো ডায়েগ্ৰামটো আমি কেনেকৈ ছল্ভ কৰিম প্ৰথমে চোৱা এফ অফ এন ইকুৱেল টু জি অফ এন প্লাছ আৰ অফ এন বুলি দিয়া আছে নাই জি অফ এন মানে আছে এক্সুৱেল কষ্ট আৰু আৰ অফ এন মানে আছে এষ্টিমেশ্যন কোড এতিয়া চোৱা এছৰ পৰা আমি কি যাব পাৰোঁ ফাৰ্ষ্ট অফ অল এফ অফ এছ এইটোৱে ধৰি লৈছোঁ ইয়াৰ এইটো কিমান ষ্টাৰ্ট সদায় 0 হ'ব গ'লটোতো যাই থৈ 0 হ'ব তো 0 প্লাছ ইয়াত এই যে মই যে ৰঙাকৈ লিখিছোঁ 14 11 12 এইবিলাক হৈছে এষ্টিমেশ্যন কোড নোড হয় বুজিছানে এইবিলাক হৈছে এষ্টিমেশ্যন কষ্ট 14 11 12 তাৰপিছত এইফালে 6 আছে এটা 4 আছে এটা 11 আছে এইবিলাক আছে এষ্টিমেশ্যন কোড গতিকে ইয়াৰ এক্সুৱেল কষ্ট কিমান হ'ব এই এছ ষ্টাৰ্টৰ এক্সুৱেল কষ্টটো হ'ব 0 প্লাছ আৰু এক্সুৱেল কষ্ট প্লাছ আমি কি লিখিম এষ্টিমেশ্যন কষ্ট কিমান আছে 14 তো 0 প্লাছ 14 ইকুৱেল টু 14 অ'কে এতিয়া এছৰ পৰা আমি বি লৈ যাব পাৰোঁ এছৰ পৰা আমি চিলৈকে যাব পাৰোঁ গতিকে আমি লিখিছোঁ এছ টু বি এছ টু চি এছ টুৰ পৰা বিলৈকে গ'লে কিমান হ'ব এছৰ পৰা বি গ'লে এইটো হৈছে তোমাৰ এক্সুৱেল কষ্ট 4 প্লাছ এছৰ পৰা আমি বিলৈকে গৈছোঁ নহয় তো ইয়াৰ এষ্টিমেশ্যন কষ্ট কিমান হ'ব 12 তো 4 প্লাছ 12 ইজ ইকুৱেল টু 16 ঠিক তেনেকৈ আমি এছৰ পৰা চি লৈ গৈছোঁ ইয়াৰ এক্সুৱেল কষ্ট হ'ব 3 প্লাছ এষ্টিমেশ্যন কষ্ট কিমান আছে 11 তো 3 প্লাছ 11 ইকুৱেল টু 14 অ'কে ইয়াৰ আটাইতকৈ মিনিমাম কোনটো এতিয়া 16তকৈ 14টো সৰু গতিকে আমি এইটো চুজ কৰিম এছ টু চি এতিয়া চাবা আমি এছ চিৰ পৰা আমি ই লৈ যাব পাৰোঁ ডি লৈ যাব পাৰোঁ তাৰমানে কি কৈছোঁ এছ চিৰ পৰা আমি ক'লৈ যাব পাৰোঁ ই লৈকে যাব পাৰোঁ ডি লৈকে যাব পাৰোঁ কিয় আমি এছ চিটো চুজ কৰিছোঁ বিকজ অফ ডেট দিছ ইজ দ্য ভেলু এই ভেলুটোৰ কাৰণে কাৰণ হিউৰিষ্টিকত সদায় আমি মিনিমামটো লওঁ জানা তো এছ চিৰ পৰা আমি ক'লৈকে যাব পাৰোঁ ই লৈকে যাব পাৰোঁ ডি লৈকে যাব পাৰোঁ তো প্ৰথমে মই এছ চিটো ইটো ল'লোঁ ঠিক আছে এতিয়া এছ চিৰ পৰা ই এতিয়া এছ চিৰ পৰা ই এতিয়া আমি এছ চিৰ পৰা আহোঁতে কিমান পাইছিলোঁ 14 তো এতে 14 প্লাছ অলৰেডি এনেকৈ ভাঙি দিছোঁ অলপমান 14 প্লাছ চিৰ পৰা ইলৈকে কিমান আছিল 10 তো 14 প্লাছ 10 ইকুৱেল টু কিমান হ'ব চৰি ই ভেলু কিমান আছে 4 অ'কে তো 14 প্লাছ 4 ৰ'বা এছ চি টু ই হয়নে এই বাৰ পেজখন যে উল্টা চাব লগা হৈছে সেইকাৰণে এছ চিলৈকে আহোঁতে আমি কিমান পাইছিলোঁ 14 এতিয়া চিৰ পৰা ইলৈকে কিমান আছে 4 10 প্লাছ 4 এছ চিৰ পৰা আহোঁতে 3 আছিল আচ্ছা আমি 3 এনেকৈ লিখিব লাগিব 3 প্লাছ চিৰ পৰা ইলৈকে 10 আৰু ইৰ হেৰিটো কিমান আছে এষ্টিমেশ্যন কষ্ট কিমান আছে 4 গতিকে 3 প্লাছ 10 প্লাছ 4 ইকুৱেল টু 17 হ'ব অ'কে এতিয়া এছ চিৰ পৰা আমি ডি লৈকে যাম সেই হিচাপত এক্সুৱেল কষ্ট কিমান 3 প্লাছ 7 প্লাছ 6 হয়নে তো কিমান হ'ব
16 বুজি পালা এইটো এতিয়া ইয়াৰে আটাইতকৈ মিনিমাম কোনটো SC পৰা D 16 টো মিনিমাম হয়নে মিনিমাম এটা আমি ইয়াৰ পৰা চাম ইয়াৰ পৰা D পৰা কলৈকে যায় E লৈকে যায় E পৰা G লৈকে যাব ওকে তো এতিয়া আমি যদি এটো চুজ কৰো SC আৰু আমি এটা বস্তু আমি SB টো লব পাৰো এটা যে আমি 16 পাইছো আৰু এটা ক্ষেত্ৰত আমি SB ক লৈছো কাৰণ আমি এটা S ৰ পৰা B লৈ যাওঁতে 16 দুটা সেম হলে নাই গতিকে একবাৰ যদি মই S ৰ পৰা B লৈকে চাব যাও কি হ'ব S ৰ পৰা B লৈকে S ৰ পৰা B লৈকে গলে B ৰ পৰা F যাব F ৰ পৰা E যাব এনেকৈ গোল্ডলৈকে যাব তো সেই হিচাপত যদি মই SB টো F উলাব যাও 5 + 4 + 11 = 20 কেনেকৈ S ৰ পৰা B 4 + B ৰ পৰা F 5 প্লাস কিমান আছে 11 আছে নাই তো ইকুৱেল কিমান হ'ব 20 আৰু S ৰ পৰা SB ৰ পৰা যদি মই E লৈকে চাব যাও SB ৰ পৰা E লৈকে যদি মই চাব যাও 4 + 12 + 4 কিমান হ'ব ইকুৱেল টু 20 দুটা সেম হল নে নাই গতিকে এটা আমি SCD যদি চাব যাও এয়া SCD ৰ পৰা যদি E লৈকে চাব যাও কিমান হ'ব SCDE লৈকে চাব যাও কিমান হ'ব 3 + 7 + 2 + 4 হয় নহয় 3 + 7 + 2 + 4 = 16 ওলালে নাই এতিয়া আকৌ আমি কোনটো চুজ কৰিম এটো চুজ কৰিম নে এটো চুজ কৰিম অলবিয়াসলি এটো কাৰণ এটো মিনিমাম হয় গতিকে এবাৰ আমি কি চাম SCDE পৰা আমি গোল্ডলৈকে যাম কেনেকৈ যাম চাবা 3 + 7 + 2 + 5 + 0 তো তেতিয়া কি হ'ব কিমান হ'ব 12 প্লাস কাৰণ চ হাতে হাতে ন হাতে 10 10 2 12 12 প্লাস ইফালে কিমান আছে এটা 5 আছিল নাই নাই আমি 5 টো x পুট কৰি দিল 5 5 প্লাস এতিয়া এই গোল্ডৰ হেৰিটো কিমান হ'ব তোমাৰ এস্টিমেশন কষ্ট কিমান হ'ব 0 গোল্ড আৰু স্টাৰ্টৰ হলে 0 হয় মন ৰাখিবা এটো ঠিক আছে তো কিমান হলা 0 + = 17 তো দিস ইজ দা কারেক্ট যদি মই SBF ৰ ক্ষেত্ৰত যদি চাব যাও SBF ৰ ক্ষেত্ৰত যদি চাব যাও তো হেনেকে যদি মই লও 4 + 5 + 16 + 0 কিমান হ'ব 25 এটো বেছি তো এটো ক্ষেত্ৰত এটো অলপ কম গতিকে কারেক্ট কোনটো এটো গতিকে এটোৱে হল A star algorithm তোমালোকে বাস এই ফৰ্মটো মনত f of n = g of n + r of n তাৰছত ধুনিয়াকৈ এইবিলাক কৰি যা একদম মিনিমামটো লবা answer ওলাইব আই হোপ তোমালোকে A star algorithm টো বুজি পাইছা আৰু best search algorithm টো বুজি পাইছা যদি কিবা ডাউট আছে মোক কমেন্ট সেকশন জনাব পাৰা থ্যাংক ইউ